ৰাম ঠাকুৰৰ ১৬৪তম জন্মোৎসৱৰ উপলক্ষে ডিগবৈ শ্ৰী শ্ৰী ৰাম ঠাকুৰ সেৱা সংঘৰ দুদিনীয়াকৈ ডিগবৈ গুপ্তকুটীৰ পূজা মণ্ডপত কীৰ্তনৰ লগতে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। আজি প্ৰথম দিনা কীৰ্তনৰ লগতে স্থানীয় 10গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। সকলো ডিগবৈবাসী ৰাইজৰ উপস্থিতি কামনা উদ্যোক্তাসকলৰ। আজি অনুষ্ঠানৰ শ্ৰী শ্ৰী ৰাম ঠাকুৰ সেৱা সংঘৰ কাৰ্যনিৰ্বাহক পৰিষদৰ সভাপতি সুশান্ত দত্ত গুপ্ত, সম্পাদক প্ৰদীপ দাস গুপ্ত আৰু কোষাধ্যক্ষ অনুপ কুমাৰ দত্ত গুপ্ত সহ বহু গণ্যমান্য ব্যক্তি, ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে। এইটো 1972ৰ যেটো সংঘ ৰাম ঠাকুৰ সেৱা সংঘৰ পৰা আমি প্ৰতি বছৰে উদযাপন কৰি আহিছোঁ। এইবাৰ এই দায়িত্বটো মোৰ পৰিলে, গুপ্তকুটীৰত মই উদযাপন কৰি আছোঁ। এই সংখ্যক মানে বস্তুটো কৰা খুব দায়িত্বশীল কাম। যাই হোক, আমাৰ যে গুৰু বহিন ভাইরা আছে, সিহঁতে আমাক সাহায্য কৰি এই কীৰ্তনটো উঠাই লৈ যায়, চলাই লৈ যায়। আজি জল ভৰা হ'ল, গংগায়নন হ'ল, ইয়াৰ পাছতে আমাৰ কীৰ্তন হ'ব, সম্বৰ্ধনা সভা হ'ল। আপোনালোকে অলপ আগতে দেখিছে। এই সম্বৰ্ধনাৰ পাছতে আমি কীৰ্তনটো ধৰিম। তাৰ পাছত অলপ আহাৰৰ ব্যৱস্থা আছে। ইয়াৰ ব্যৱস্থাৰ পাছত কালি ৰাতিপুৱা নাম কীৰ্তন হ'ব, বাল্যভোগ হ'ব, তাৰপৰা মালচা ভোগ হ'ব, তাৰ পাছতে ভোগ হ'ব। এই ভোগটো আমি পুরো কৰিম, এইটো মহাভোগ হিচাপে আমি দায়িত্ব লৈছোঁ। এইটো যিমান পাৰোঁ আমি নিমন্ত্ৰণ কৰিছোঁ। এইটো আমি এক্সপেক্ট কৰিছোঁ এই মোৰ দেন 3,500ৰ নিচিনা আমাৰ চিতাৰ্থ আহিব। এইটো লৈ আমাৰ ৰাতি আকৌ কীৰ্তন হ'ব। ৰাতি কীৰ্তনটো আমাৰ সত্যনাৰায়ণৰ কীৰ্তন। ৰাতি কীৰ্তনৰ পাছতেই আমি এইটো কালিৰ প্ৰগ্ৰামটো আমি সমাপ্ত কৰিম। হৰিলুট হ'ব। এই হৰিলুটৰ পাছতে আমি এইটো সমাপ্ত হ'ব। ১৬৬তম ৰাম ঠাকুৰ সেৱা সংঘৰ জন্ম উৎসৱ পালন কৰি আছোঁ আমি। ডিগবৈ আটাইতকৈ পুৰণি সংগঠন ৰাম ঠাকুৰ সেৱা সংঘ। এই সংঘৰ তৰফৰ পৰা মই সকল ডিগবৈবাসী ৰাইজক মই আন্তৰিক শুভেচ্ছা দিছোঁ। আমি সৰ্বধৰ্ম মিলনত এই উৎসৱটো কৰি আছোঁ। আমাৰ দুদিনীয়া কাৰ্যসূচীত আমাৰ এই উৎসৱটো হ'ব। আজি আমাৰ অধিবাস, অলপ দেৰি আগতে আমাৰ গংগায়নন কৰিলোঁ আমি। ইয়াৰ পাছত আমাৰ এতিয়া সংবৰ্ধনা অনুষ্ঠান কৰিলোঁ। ইয়াৰ পাছত আমাৰ নাম কীৰ্তন ষ্টাৰ্ট আৰু নাম কীৰ্তন আজি চলিব। ইয়াৰ পাছত কালি ৰাতিপুৱা 4টা বজাৰ পৰা আমাৰ নাম কীৰ্তন ষ্টাৰ্ট হ'ব। আকৌ এইটো ৰাতি 10:30মান বজাত আমাৰ সত্যনাৰায়ণ সেৱা হৈ এইটো অনুষ্ঠানটো শেষ হ'ব। সকলো ডিগবৈবাসী ৰাইজৰ লগতে সকলো হিন্দু ধৰ্মীবোৰক আমি অনুৰোধ কৰিছোঁ, আপোনালোকে আহক আৰু আমাৰ এই উৎসৱটো সাফল্যমণ্ডিত কৰক। এইটোৱেই আমাৰ ৰাম ঠাকুৰ সেৱা সংঘৰ পৰা আপোনালোকৰ কাতৰ নিবেদন। ব্যুৰো ৰিপৰ্ট, B+NE।